সুজলা সুফলা অসমত ঘৰুৱা চিকিৎসা ক্ষেত্ৰত বন দৰৱৰ ভূমিকা গুৰুত্বপূৰ্ণ। অসমত ঘৰুৱা চিকিৎসাৰ ক্ষেত্ৰত বন দৰৱে এক বিশেষ স্থান দখল কৰি আহিছে। আমি ক'বলৈ বিচাৰিছোঁ গোলাঘাটৰ এজন ব্যক্তি যি ভেষজ ৰত্ন উপাধিৰে বিভূষিত গুণাৰাম খনিকৰ। এটা সময়ত ঘৰুৱা চিকিৎসাৰ ক্ষেত্ৰত ঘৰ বাৰীৰ কাষত থকা বন দৰৱেৰে এক পদ্ধতি ব্যৱহাৰ কৰি গৱেষণাৰ জৰিয়তে বন দৰৱক এক চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োগ কৰি বিশেষ সুফল লাভ কৰি আৰু ভাৰতবৰ্ষতে এটা সুফল নাম অৰ্জন কৰিবলৈ সক্ষম হৈছিলে গুণাৰাম খনিকৰে। তেখেতৰ যিটো ঘৰ আছিলে, ঘৰটোত এক গৱেষণাৰ স্থলী হিচাপে গ্ৰহণ কৰি বা প্ৰতিষ্ঠা কৰি তাত গৱেষণা কৰিছিলে বন দৰৱক লৈ। আৰু তেওঁ গোটেই জীৱনৰ সৰহসংখ্যক সময় বন দৰৱৰ ব্যৱহাৰ আৰু প্ৰয়োগৰ প্ৰসাৰ ক্ষেত্ৰত নিজকে নিমজ্জিত কৰিছিল আৰু মৃত্যুৰ সময়লৈকে তেখেতে বন দৰৱৰ ক্ষেত্ৰতে তেখেতে নিজৰ জীৱন অতিবাহিত কৰিলে। সাধাৰণ ৰাইজৰ কাষত থাকি সাধাৰণ ৰাইজক সেৱাৰ ক্ষেত্ৰতে জীৱনৰ শেষ মুহূৰ্তলৈকে তেওঁ কাম কৰি গৈছিল। আৰু তেখেতৰ যিটো মৃত্যুৰ পাছত তেখেতৰ যি এখন উদ্যান আছিলে, হাজাৰো অধিক ঔষধিযুক্ত গছ গছনি আছিলে, গছ লতা আছিলে, সেইসমূহ এতিয়া বৰ্তমান জহি খহি শেষ হৈ গৈছে। তেওঁ যিটো গৱেষণাৰ স্থলী আছিলে, যিটো গৃহ আছিলে, সেইটো এতিয়া সাপ ভেকুলী কীট পতংগৰ বাসস্থানলৈ পৰিণত হ'ল। যি ধৰণে বন দৰৱৰ সহজলভ্য ঔষধৰ যি ধৰণৰ প্ৰসাৰ হ'ব লাগিছিলে, গুণাৰাম খনিকৰৰ যি এই স্থলীটো তেখেতৰ যিটো সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিছিলে, প্ৰশাসনেই হওক বা চৰকাৰেই হওক যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, বৰ্তমানলৈকে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা নহ'ল। আমি এই সমগ্ৰ বিষয়টো আমি ইয়াত উপস্থিত হৈছোঁহি আৰু আমি সমগ্ৰ বিষয়টোৰ ওপৰত আমি আলোচনা কৰিব বিচাৰিছোঁ। আমি গোলাঘাটৰ এজন বিশেষ ব্যক্তি, গোলাঘাট দেৱৰাজয় মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত প্ৰাণী বিজ্ঞানৰ মুৰব্বী অধ্যাপক আছে। আমি কথা পাতিম যে ভেষজ ৰত্ন গুণাৰাম খনিকৰে যি অসমৰ বাবে বা দেশৰ বাবে সহজলভ্য বন দৰৱৰ যি অধ্যয়ন গৱেষণা আৰু প্ৰণালীবদ্ধভাৱে চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিলে, বৰ্তমান দেখা পোৱা গৈছে যে গুণাৰাম খনিকৰ গৃহটোৱেই হওক বা গৱেষণাৰ যি স্থলী আছিলে, এতিয়া জহি খহি ধ্বংসস্তূপত পৰিণত হৈছে। যিখন উদ্যান আছিলে, হাজাৰো অধিক ঔষধিযুক্ত গছ আছিলে, বৰ্তমান এতিয়া সেইবোৰ শেষ হৈ গৈছে। সেই অঞ্চলত এতিয়া সাপ বেঙৰ পোক পতংগৰ বাসস্থানলৈ পৰিণত হৈছে। আপুনি কি বিচাৰে, কেনেধৰণৰ অৱস্থাত থাকিব লাগিছিল? গুণাৰাম খনিকৰৰ যিখন বনৌষধি উদ্যান এতিয়া আছে, গোলাঘাট নগৰৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ দূৰত্বত মই দেখিছোঁ। আৰু আজি নহয়, মই 1997-98 চনৰ পৰা মই দেখিছোঁ। গুণাৰাম খনিকৰ তেওঁ মোৰ এজন ছাত্ৰই আছিলে। দেৱৰাজয় মহাবিদ্যালয়ৰ পৰা তেওঁ BSc পাছ কৰিছিলে। তেওঁক মই তেতিয়াৰ পৰা জানো। আৰু তেওঁ যে এই বনৌষধি উদ্ভিদ সম্প্ৰসাৰণ কৰাত, বনৌষধি ঔষধ মানে প্ৰস্তুত কৰাত যে তেওঁ এজন আগ্ৰহী লোক, মই তেতিয়াৰ পৰা জানো, দেখিছোঁ। আৰু তেওঁৰ হঠাৎ মৃত্যু হৈ যোৱাৰ পাছত এতিয়া এই উদ্যানখনত মানে অৱস্থা দেখিলে বেয়া লাগে। তাত মানে আগতে আছিলে, মই দেখিছোঁ, প্ৰায় 1000 বনৌষধি উদ্ভিদ তেওঁ সংৰক্ষণ কৰিছিলে। টাবত আছিলে, মাটিটো লগাইছিলে, যথেষ্ট তাৰ বৃদ্ধি পাইছিলে। আৰু তাৰ পৰা বনৌষধ প্ৰস্তুত কৰি পেলাই তেওঁ বিক্ৰী কৰিছিলে আৰু মানুহ যথেষ্ট উপকৃত হৈছিলে। এতিয়া তেওঁ হঠাৎ মানে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ যোৱাৰ পাছত এই এটা ডাঙৰ এই উদ্যানখনত, আৰু এই উদ্যানখনৰ যিটো মহৎ উদ্দেশ্য, এইটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰো আগবাঢ়ি এতিয়ালৈকে অহা দেখা নাই। আৰু পৰিয়ালৰো কোনো সদস্যই এই বিষয়ত তাৰমানে আগ্ৰহী হোৱা দেখা নাই। আৰু পৰিয়ালৰ বাদে অন্য স্থানীয় লোককো দেখিছোঁ মানে আগবাঢ়ি অহা নাই।
এতিয়া তেনেই উদ্যানখন একেবাৰে ম্লান পৰি গৈছে, তাত বনৌষধি উদ্ভিদ নাই, হাবি হৈ গৈছে, গেটখন মাত্ৰ আছে। এতিয়া আমাৰ অসমখন এনেকুৱা মানে হেৰি উদ্ভিদত বা প্ৰাণীত এনেকুৱা চহকী, মানে জৈৱ বৈচিত্ৰ্যত এনেকুৱা চহকী, পৃথিৱীৰ প্ৰায় 22খন উষ্ণ এলেকাৰ ভিতৰত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন, তাৰ ভিতৰতে অসমখন পৰিছে। এই অসমত ইমানবিলাক মানে বনৌষধি প্লেণ্ট আছে, যাৰ পৰা আমি যি ব্যৱহাৰ কৰি পেলাই আমি মানে বিভিন্ন ৰোগৰ পৰা আমি হাত সাৰিব পাৰোঁ ঘৰতে থাকি। আমাৰ আৰু এটা কথা যে গুণাম খনিকৰ গোটেই সম্পত্তিটো হওক বা বাৰীখনেই হওক, তেওঁ গৱেষণাস্থলীটো এটা ট্ৰাষ্টৰ হাতলৈ গৈছিলে তেওঁৰ মৃত্যুৰ পাছত, বা ট্ৰাষ্টে যেনেধৰণৰ ব্যৱস্থা কৰিব লাগিছিলে উন্নয়নৰ কাৰণে বা গুণাম খনিকৰ প্ৰসাৰৰ কাৰণে, কৰ্মাজী প্ৰসাৰৰ কাৰণে, তেনেধৰণৰ কাম কৰা নহ'ল, বা প্ৰশাসনে আপুনি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ভাবে? তেওঁৰ যিটো ট্ৰাষ্ট আছিলে, মই জানো যে সেই ট্ৰাষ্টটোলৈ আৰু তেওঁলৈ এই বিভিন্ন সংগঠনৰ পৰা তাৰমানে পইচা পাতি আহি আছিলে। এতিয়া সেই পইচা পাতি কিমান আহিছে, কি কথা মই বৰ ভালকৈ নাজানো, কিন্তু পইচা সেই সময়ত আহিছিলে। আৰু যদিও আহিছে, কিন্তু এতিয়া যদিও আহিছে, এই কিতাপ পত্ৰ লিখা মেলা, আলোচনী পত্ৰ প্ৰকাশ কৰা আৰু মানে ঔষধ প্ৰস্তুত কৰা, এই ক্ষেত্ৰত কিন্তু কোনো মানে হেৰি নাই, নীৰৱ। এতিয়া কোনো ষ্টেপ লোৱা নাই, কোনো সম্প্ৰসাৰণৰ কাৰণে কোনো এইবিলাক চিন্তা কৰা নাই। গতিকে এনেকুৱা এটা অমূল্য সম্পদ, মানে বনৌষধবিলাক এনেকুৱা এটা অমূল্য সম্পদ আমাৰ মাজত আছে, থাকিও আমি তাৰ সদব্যৱহাৰ নোহোৱাৰ কাৰণে, সম্প্ৰসাৰণ নোহোৱাৰ বাবে আমি দুখিত। আৰু মানে চৰকাৰে আৰু বা স্থানীয় ৰাইজে বা পৰিয়ালে এই বিষয়টো মানে অলপ ধ্যান দি চৰ্চা কৰি আগবঢ়াই স্থায়ী কৰি যাতে লৈ যায়, লৈ গ'লে আমাৰ অসমৰ ৰাইজ বহুত উপকৃত হ'ব বুলি মই ভাবিছোঁ। ধন্যবাদ। যি ধৰণে গুণাম খনিকৰৰ এই বস্তুখিনি, সম্পত্তিখিনি বা গুণাম খনিকৰ যিখিনি উদ্ভাৱনমূলক যিখিনি বন দৰৱ আছিলে, সেইখিনিক প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে। আমি জানো যে ঘৰুৱাভাৱে যিখিনি আমি বাৰীতেই হওক বা আমাৰ ঘৰৰ আশে পাশে থকা যিবোৰ ঔষধিযুক্ত বন দৰৱ, আমি সেইখিনিয়ে নিজৰ স্বাস্থ্যটো বা আমি নিজক নিৰোগী কৰি ৰাখিব পাৰোঁ। আৰু সেই বস্তুখিনিয়ে গুণাৰাম খনিকৰে পদ্ধতিগতভাৱে বা গৱেষণাযুক্তভাৱে তেখেতে প্ৰয়োগৰ ক্ষেত্ৰত, ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছিলে। কিন্তু তেওঁ মৃত্যুৰ পাছত মৃত্যুৰ পাছত তেখেতৰ বাৰীখনেই হওক, হাজাৰো অধিক যি বন দৰৱৰ ঔষধিযুক্ত গছ গছনি আছিলে, সেইবোৰ জহি খহি গৈছে। তেখেতে গৱেষণা কৰা গৃহটো এতিয়া বৰ্তমান গৰু ছাগলীৰ, সাপ বেঙৰ, কীট পতংগৰ বাসস্থানলৈ পৰিণত হৈছে। এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, বা দল সংগঠনেই হওক, সকলোৱে আহি এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে যে গুণাৰাম খনিকৰৰ প্ৰসাৰ, যিখিনি ঔষধিযুক্ত বস্তু, সেইখিনি প্ৰসাৰৰ প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে। কিন্তু তেনে ক্ষেত্ৰত আমি দেখা পোৱা নগ'ল। আৰু এই ক্ষেত্ৰত আমি আশা কৰিম চৰকাৰেই হওক বা প্ৰশাসনেই হওক এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ঔষধৰ বন দৰৱৰ প্ৰতি মানুহক যিটো ব্যৱস্থা আছে, সেইটোক অলপ প্ৰসাৰ কৰিব লাগে, প্ৰচাৰ কৰিব লাগে, আৰু ৰাইজক অলপ সচেতন কৰিব লাগে। আৰু এই বস্তুটো আমি গুণাৰাম খনিকৰ গোটেই উদ্ভাৱনমূলক যিখিনি গৱেষণামূলক গৃহ আছে বা পৰিৱেশটো আছে, সেইটো সংৰক্ষণ কৰিব লাগে।